আজি আছে ইণ্ডিয়া ভাৰ্চেছ পাকিস্তান মেটচ এণ্ড মাই বিহাৰী ইজ অল ছেট। চিপছ টিপছ চব যোগাৰ কৰি আছেহি কাৰণ অকণমান সময়ৰ পাছত আৰম্ভ হৈ যাব খেল। আৰু মোৰ একমাত্ৰ দেৱৰ কালি যাবগৈ ডুবেই। চ' জানে চে পেহলে কুছ মিঠা হৈ যায়। সেইকাৰণে আজি মই বনাবলৈ লৈছোঁ গাজৰ কা হালোৱা। এইফালে মায়ে খৰি গোবৰৰ জুইত ৰুটি বনাই আছে আৰু এফালে মই ইনগ্ৰেডিয়েণ্টছখিনি ৰেডি কৰি আছোঁ। এনেকুৱা দীঘল দীঘল গাজৰৰ হালোৱা বনালে খাবলৈ খুব মিঠা হয় আৰু সোৱাদো হয়। তাতে আৰু ঘৰৰে গাখীৰ আৰু ঘি। আজি মোক কোনে পায় আৰু মেইন বস্তুকেইটাই কিনিব লগা হোৱা নাই। যিমান মন যায় সিমান ব্যৱহাৰ কৰিম বাপ্পেকে। মাথো 50 টকাৰে 2.5 কেজি গাজৰহে কিনি লৈছোঁ। 2.5 কেজি গাজৰ অকলে বলে নোৱাৰিছোঁ কাৰণে বিহাৰীও ৰুকাত লাগি গৈছে। প্ৰথমে ৰুকি লোৱা গাজৰখিনি ঘিউৰে কমেও 10 মিনিটমান সময় ল' ফ্লেমত ভাজি লৈ চেনি আৰু গাখীৰ মিলাই গাখীৰখিনি ভালকৈ এবজৰ্ব হোৱালৈকে ভাজিলোঁ। তাৰ পাছত আকৌ কি বিহাৰীয়ে ঘিউৰ গোন্ধত থাকিবই পৰা নাই। ইমান সুগন্ধ আহিছে বুলি টেষ্ট কৰিলে আহি আকৌ বোলে এইবাৰ চেনি কম হ'ল। আমাৰ ইহঁতে বহুত মিঠা খায়। ময়ো অকণমান টেষ্ট কৰি চালোঁ, মোৰ কাৰণে চেনি ঠিকেই আছে। এনেকৈয়ে 2.5 কেজি হালোৱাত 5 কেজি চেনি ঢালি সকলোকে বনাই খোৱালোঁ।